কৃষ্ণ শংকৰ গুৰু হৰে ৰাম 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 কৃষ্ণ। ৰজা পৰীক্ষিতৰ শুকদেৱে ভাগৱত ধৰ্মৰ মহিমা বৰ্ণন কৰি আছে, তাৰে পৰৱৰ্তী অংশ। ৰাম ভকত জনৰ সংগে ৰংগে সৰ্বক্ষৰ কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন। এই মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আন কৰ্মে সবে ব্যৰ্থ হৰি বিমুখৰ। কৈছে যিসকলে ভকতজনৰ সংগত সকলো সময়তেই অতি আনন্দ মনে কৃষ্ণৰ আৰাধনা কৰে, শ্ৰৱণ কীৰ্তন কৰে, আৰু সেই সকলোৱেই গতি পায়, আৰু তেওঁলোকেই মাত্ৰ পুৰুষাৰ্থ কৰে বুলি কৈছে। পুৰুষাৰ্থ মানে ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কৰাৰ অন্তত যিখিনি তেওঁলোকে সিদ্ধি লাভ কৰে, আৰু সকলো কৰ্ম ব্যৰ্থ হৰি বিমুখৰ। হৰি বিমুখ মানে যিসকলে ঈশ্বৰক নামানে, ঈশ্বৰৰ চিন্তন নকৰে, তেওঁলোকে যিমানখিনি কৰ্ম কৰে সাংসাৰিক কৰ্ম সকলো ব্যৰ্থ বুলি কৈছে। দেহটো জীয়াই ৰাখিবলৈতো নিশ্চয় কৰ্ম কৰিব লাগিব, কিন্তু সেই কৰ্মই আমাক গতি দিব নোৱাৰে। আমাক কোনবিলাক কৰ্মই গতি দিব? যিবিলাক হৰিৰ সৈতে সম্বন্ধ থকা কৰ্মবিলাকেহে আমাক গতি দিব পাৰে, আমাৰ আত্মাক গতি দিব পাৰে। ৰাম শুনন্তে উপজে জ্ঞান শুদ্ধ হোৱে মতি ইহ পৰলোকত সুখত বিৰকতি। ৰাম মুখ্যত অধিক সুখ প্ৰেম ভকতি হেন হৰি কথা তন কৰে পুনৰতি। হেন শুনি সুত তহৌনকে বিনাবন্ত আউৰ কিবা সুকত পুছিল কৃষ্ণ আউৰ কিবা সুকত নৃপতি পুষন্ত। শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ যেন ভৈল সম্বাদ কহিও নিৰন্তৰ। এই সকলো কথা তেওঁলোকক কৈ আছিলে সূতদেৱে সৌনক আদি ঋষিসকলক, আৰু সূতদেৱে শুকে পৰীক্ষিতৰ মহাভাগৱত যে কথা শুনাই আছিলে সেই কথাখিনিকেই সূতদেৱে কৈ আছে। আৰু কি কিনো কথা সুধিলে, এনেকুৱা ধৰণে তেওঁলোকে সৌনক আদি ঋষিসকলে সূতদেৱক সুধি আছে। খনিকো নুশুনে কৃষ্ণ কথা যিটো নৰ ব্যৰ্থে আয়ু হৰে সূৰ্য হিতু পুৰুষৰ। হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ কহিও কহক আয়ু সাফল আমাৰ। সৌনক আদি ঋষিসকলে কৈছে যিসকলে অকণমান সময় কৃষ্ণৰ কথা নুশুনে তেওঁলোকৰ আয়ু সূৰ্যই অভাৱতে কম কৰি আছে, ক্ষয় কৰি আছে। সেইকাৰণে কৃষ্ণ কথাই হ'ল সংসাৰতে সাৰ, আৰু সেই কৃষ্ণ কথাকে আমাক শুনোৱা, তেতিয়াহ'লে আমাৰ আয়ুস সফল হ'ব। আমি জীয়াই থকাৰ যিখিনি
আমাৰ সময় আছে, জীয়াই থাকোঁতে আমাৰ যিখিনি সময় এতিয়া আমাৰ আছে, সেই সময়খিনি, সেই আয়ুসখিনি আমাৰ সফল হ'ব বুলি কৈছে। ৰাম যাৰ কৰ্ণ পথক নগৈল দামোদৰ, ৰাম কুকুৰ সদৃশ সিটো নিৰ্দয় পামৰ, যাৰ কৰ্ণ পথেৰে দামোদৰৰ কথা ভিতৰলৈ নগ'ল, শ্ৰৱণ কীৰ্তন নকৰিলে, সেইজন কুকুৰৰ সদৃশ বুলি কৈছে, নিৰ্দয় পাপী। কুকুৰৰ নিচিনাই নিৰ্দয় আৰু পাপী। কুকুৰে দয়া মায়া একো নাজানে, যেতিয়া ভোক লাগে সি ক'ৰবাৰ পৰা হ'লেও কাৰোবাক কামুৰি হ'লেও খাবই। ঠিক তেনেধৰণেই হ'ল যিসকলে ভগৱন্তৰ নাম স্মৰণ নকৰে, তেওঁৰ নাম জপ নকৰে, তেওঁলোকে অজ্ঞানত থাকে, জন্তু জানোৱাৰৰ দৰে বুলি কৈছে। বিষ্ঠামূত্ৰ ভুঞ্জে যেন অধম শুকৰে, উটে যেন কণ্টক চুবায়া হাতী মৰে। ঠিক তেনেদৰে যি গাহৰিবিলাকে বিষ্ঠামূত্ৰ খাই জীয়াই থাকে, আৰু উটে কাইটীয়া গছৰ পাত খায়, আৰু ইফালে সিফালে নিজকে আঘাত কৰি লয়। যেন গাধে ব্যৰ্থে মাত্ৰ বহি মৰে ভাৰ, এহি চাৰি গোটা পশু পতন্তৰতাৰ। গাধবিলাকে বস্তু বাহিনী ভাৰ কৰি লৈ যায় ইফালে সিফালে, কিন্তু সিহঁতে নাজানে মই বস্তু কিলাই বাহাৰ লৈছোঁ বা ক'লৈ যাব লাগে। তাক যেনেকে বস্তু তাক পিঠিত উঠাই দিয়া হয়, সি ভাৰ হৈ ইফালে সিফালে গুচি যায়, কিন্তু সি একো নাজানে, মাত্ৰ ভাৰ বহে, ভাৰ বৈ লৈ যায় আৰু খাবলৈ দিলে খায়, এনেকুৱা ধৰণৰ। ঠিক তেনেধৰণে হৰি বিমুখসকলৰ কথা বুলি কৈছে। এই চাৰিটা জন্তুৰ লিখিয়াই তেওঁলোকৰ অৱস্থা। নপাতয় কাণ যিটো কৃষ্ণৰ কথাত, ভৈলা কৰ্ণ কৃষ্ণ ভৈলা দুই কৰ্ণ তাৰ দুই ভীতিগাত। যিসকলে কৃষ্ণ কথা শুনিবলৈ নিজৰ কাণখন ব্যৱহাৰ নকৰে, সেই কাণ দুখন দুটা গাঁতৰ লিখীয়া। প্ৰকাণ্ড গাঁত যিদৰে এনেই পৰি থাকে, গাঁতবিলাকৰ কোনো কাম নাই। সেই গাঁতৰ ভিতৰত কিবা এটা পৰিলে ইফালে সিফালে আকৌ যাব নোৱাৰে, সেই গাঁততেই থাকে। ঠিক তেনেধৰণেই আমি সেই কাণৰ যে ব্যৱহাৰ নকৰোঁ, গাঁতৰ লিখীয়া হৈ যায় সেই কাণ দুখন। কৃষ্ণ কথা কৃষ্ণ গুণ লগাই কৰে আনহে ব্যাখ্যান, জানা জিহ্বা ভৈল তাৰ ব্যংগৰ সমান। কৃষ্ণ গুণ নাগায়, কৃষ্ণ গুণ শ্ৰৱণ কীৰ্তন নকৰে, আৰু কৃষ্ণ গুণৰ কোনো ব্যাখ্যান নকৰে, কথা আলোচনা নকৰে, তেনেহ'লে সেই জিভাখন ভেকুলীৰ জিভাৰ লিখা বুলি কৈছে, কোনো কাম নাই। কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুই, কংকন সহিতে সিটো হব সম হৈ। আমাৰ হাত দুখনে যদি আমি ঈশ্বৰৰ কৰ্ম নকৰোঁ, তেনেহ'লে সেই হাত দুখন এনেহে সোণৰ খাৰু পিন্ধি থকা, সোণৰ আঙুঠি পিন্ধি থকা কোনো লাভ নাই। সেইখন শৰ লিখীয়া, মৰাশৰ হাতৰ লিখীয়া, যদি ঈশ্বৰৰ কৰ্ম আমি নকৰোঁ। কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে অধম, তাৰ চক্ষু সম্যকে ময়ৰাৰ চকা সম। কৃষ্ণৰ থানক যিটো নকৰে গমন, বৃক্ষৰ সদৃশ তাৰ দুখানি চৰণ। চকু দুটাৰে আমি যদি কৃষ্ণৰ মূৰ্তিক নেদেখোঁ, কৃষ্ণৰ মূৰ্তিক হৃদয়ত স্থাপন কৰি তেওঁৰ যদি আমি উপাসনা নকৰোঁ, তেনেহ'লে আমাৰ চকু দুটাহে ময়ৰাৰ পাখিৰ মাজত কিছুমান
সুন্দৰ সুন্দৰ চকা থাকে, মানে দাগ থাকে, সেই দাগবিলাক খুব সুন্দৰ দেখি, কিন্তু সেই দাগবিলাকে একো কৰিব নোৱাৰে, মাত্ৰ সৌন্দৰ্যহে বঢ়ায় ময়ৰাৰ চকাৰ। ঠিক তেনেকৈ আমাৰ চকু দুটাই খালি সৌন্দৰ্যহে আমি চাওঁ ইফালে সিফালে, বা চকু দুযোৰ খুব সুন্দৰ এনেকুৱা ধৰণৰ কিছুমানে উক্তি কৰে, বখানে, কিন্তু সেই চকুযোৰিৰ জানো কিবা কাম আছে যদি আমি কৃষ্ণৰ মূৰ্তিকেই নেচাওঁ। সেই কথাটো কৈছে, কৃষ্ণৰ মূৰ্তিকে হৃদয়ত স্থাপন কৰি তেওঁৰ উপাসনা যদি আমি নকৰোঁ, তেওঁৰ নাম যদি নলওঁ, তেনেহ'লে আমাৰ সেই চকু দুটাও ময়ৰাৰ পাখিত থকা চকাৰ লেখীয়া। কৃষ্ণ ৰথা নক যিটো নকৰে গমন, বৃক্ষৰ সদৃশ তাৰ দুখানি চৰণ। পবিত্ৰ স্থান মানে তীৰ্থস্থান, হৰিৰ স্থান, এইবিলাকলৈ যদি আমি নাযাওঁ, তেনেহ'লে আমাৰ ভৰি দুখন আমাৰ বৃক্ষৰ লেখীয়া, একে জেগাতে থকা সেই গছ গছনিৰ লেখীয়াৰ লগত তুলনা কৰিছে আমাৰ ভৰি দুখন। আমি ভৰি দুখনেৰে ইফালে সিফালে যাওঁ, সাংসাৰিক কৰ্মৰহে ইফালে সিফালে আমি গতি কৰোঁ, ইফালে সিফালে লৈ যাওঁ, ভৰি দুখনেৰে আমি নিজৰ শৰীৰটোক লৈ যাওঁ, কিন্তু আমি কেতিয়াও পবিত্ৰ স্থানলৈ, হৰিৰ জেগালৈ আমি নাযাওঁ। সেই কথাটো কৈছে, যদি আমি হৰিৰ জেগালৈ নাযাওঁ সেই ভৰি দুখনেৰে, তেনেহ'লে সেই ভৰি দুখন স্থাৱৰ সম্পত্তি, যেনেকৈ গছ গছনিৰ লেখীয়া একে জেগাতে থকা লেখীয়া, তেনেকুৱা ধৰণে তুলনা কৰিছে। ভকতৰ পদৰেণু নলৱে যিজন, জীৱন্ততে সিটো মৃত কলক্ষণ। ভকতৰ পদৰেণু, সাধু মহন্তসকলৰ যদি তেওঁলোকৰ পদৰেণু আমি তেওঁলোকৰ ভৰি চৰণ স্পৰ্শ কৰি তেওঁলোকৰ ধূলি আমি মাথাত নলওঁ, তেনেহ'লে আমাৰ এই শিৰটো বুলি কৈছে, আমাৰ এই মাথাটো জীৱন্ততে মৰা শৰ লেখীয়াৰ মাথা, আমাৰ মানে মূৰটোৰ কথা কৈছে। কৃষ্ণ পদ তুলসীৰ নলয়লে ঘ্ৰাণ, কাৰহন্ত নিশ্বাস সিটো মৃতক সমান। আমি নাকেৰে যদি তুলসীৰ গোন্ধ নলওঁ, ভগৱানৰ দেহৰ গোন্ধটো হ'ল তুলসীৰ গোন্ধ, গতিকে সেই তুলসীৰ গোন্ধ যদি আমি নাকেৰে নলওঁ, তেনেহ'লে আমি শ্বাস প্ৰশ্বাসটো আমি এনেহে লৈছোঁ, কমাৰৰ ভাটি লেখীয়াকে, বা মৃতকৰ সমান হয়। হৰি হৰি বোলন্তেনো হিকে ৰোমাঞ্চিত, বজ্ৰশিলা সদৃশ তাহাৰ হইল চিত্ত। কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰোঁতে, হৰি হৰি বুলি কওঁতে যাৰ মনটো ৰোমাঞ্চিত হৈ নুঠে, তেনেহ'লেহে তেওঁৰ মনটো বা তেওঁৰ চিত্তটো কি বুলি কৈছে? বজ্ৰশিলাৰ দৰে কঠিন, শিলৰ দৰে তেওঁৰ মন, শিলৰ দৰে তেওঁৰ হৃদয়। হেন জানি সুত শুনি অভিমত, যি কথা কহিলা সুকে ৰাজাৰ আগত। কহিউক সমস্তে আমাত নিবেদন, কহিউক সমস্তে আমাত বিদ্যমান, তৃতীয় অধ্যায়ৰ কথা কৈল এহিমান। সেইকাৰণে সুতদেৱে কৈছে, শৌনক আদি ঋষিসকলে সুতদেৱক কৈছে, হে প্ৰভু, এইবিলাক কথা যিমানখিনি ক'লা আমি শুনিলোঁ, তাৰপিছত আকৌ সুকেনে ৰজাক কি প্ৰশ্ন কৰিছে, আৰু কৃষ্ণ পৰীক্ষিতেনো সুকদেৱক কি কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে, কি প্ৰশ্ন কৰিছে, আৰু সুকদেৱে ৰজাৰ আগত কি কি কথা ক'লে, ভাগৱত কথা, সেইখিনি আমাক শুনোৱা বুলি কৈছে। তাৰপিছত এইখিনিতে তৃতীয় অধ্যায় সমাপ্ত হয়। কৃষ্ণ এইখিনিতে সামৰিছোঁ। পৰৱৰ্তী অংশ কবিৰ উপদেশ ভাগি আগলৈ আগবঢ়াম। জয় গুৰু শংকৰ।